নিশ্চয়কৈ দুদিনীয়া কাৰ্যসূচীৰে মহানগৰ পাত্ৰগুৰিস্থিত নাৰেঙ্গী ক্ৰীড়ান্ত খেলপথাৰত আয়োজন কৰা হৈছে কাৰ্বি যুৱ মহোৎসৱ 2025 আৰু কাৰ্বি যুৱ মহোৎসৱ 2025 যি পৰিৱেশ সেই পৰিৱেশ মই দেখুৱাইছো। কাৰ্বি ভাষা যি সংস্কৃতি লোকনৃত্য বাদ্যযন্ত্ৰকে আদি কৰি তেওঁলোকৰ যিসমূহ বস্তু সেইসমূহ বস্তু যুৱচামক চিনাকি কৰি দিয়াৰ লগতে সেইসমূহ বস্তু সমলসমূহ বাছি ৰখাৰ বাবে এক প্ৰচেষ্টা বুলি ক'ব লাগিব। আৰু এই মই পাত্ৰগুৰি যি খেলপথাৰ পৰা দৃশ্যসমূহ দেখুৱাই গৈছো। দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে কাৰ্বি যুৱ মহোৎসৱ 2025 আয়োজন কৰিছে আৰু যিসমূহ তেওঁলোকৰ কৃষিজাত সামগ্ৰী খাদ্য সামগ্ৰী তেওঁলোকৰ যি কাপোৰ কানি আছে সেইসমূহ তেওঁলোকে ইয়াত ধুনীয়াকৈ উপস্থাপন কৰিছে। যি লোক আহে ইয়াতে জানিব পৰা মতে প্ৰায় 1 লাখৰো অধিক লোক ইয়াতে সমাগম ঘটিব বুলি ক'ব লাগিব। গুৱাহাটী মহানগৰীৰ লগতে মৰিগাঁও আৰু ওচৰে পাজৰে যিখিনি আছে জিলা সেই সমগ্ৰ জিলাৰ ইয়াতে লোক আহি উপস্থিত হ'ব। আয়োজকসকল আছে মই তেওঁলোকৰ পৰা জানিব পাৰিম। দুদিনীয়া কাৰ্যসূচীৰে এক বৰ্ণাঢ্য আয়োজন কৰিছে পাত্ৰগুৰি ক্ৰীড়ান্ত খেলপথাৰত। গতিকে কি কাৰ্যসূচী থাকিব কি বিশেষ থাকিব ইয়াতে? পোনপ্ৰথমে কেচিএছ কামৰূপৰ পৰা আপোনালোক সকলোলৈকে আমি কাৰ্টুন জনাইছো আৰু আমি কেচিএছ কামৰূপৰ উদ্যোগত পাথৰকুঁৱাৰী ক্ৰীড়া সন্থা খেলপথাৰত কামৰূপ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছো। আজি প্ৰথম দিন আৰু প্ৰথম দিনত আমাৰ কাৰ্যসূচী আছিলে দুৱাৰ মুকলি, এইটো ইতিমধ্যে সমাপন হৈ গৈছে। তাৰপিছত আছিলে আমাৰ স্মৃতি তৰ্পণ, তাৰপিছত আছিলে আমাৰ পতাকা উত্তোলন, তাৰপিছত আমাৰ প্ৰদৰ্শনী দুৱাৰ মুকলি। আমাৰ এই কাৰ্যসূচীসমূহ হৈ গৈছে আৰু খন্তেক সময়ৰ পিছতেই আমি দমাহিকী গান প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। বিভিন্ন দলসমূহ আহি ইয়াত উপস্থিত হৈছেহি। দমাহিকী গানৰ পিছতে আমাৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে। কাইলৈ ভাগত আমাৰ লুনচিং বাট সমবেত সংগীত আৰু সমবেত সংগীতৰ প্ৰতিযোগিতা আছে। তাৰপিছত পৰম্পৰাগত খাদ্য প্ৰতিযোগিতা আছে। আমি এই দুদিনীয়া কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ যি মহান শিল্পী আমাৰ জুবিন গাৰ্গৰ তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে মায়াবিনী যিটো গান সেই গানটো আৰু লগতে আমাৰ শ্ৰদ্ধাৰ যে ভূপেন হাজৰিকা দেৱৰ যিটো মানুহে মানুহৰ বাবে গানটো কাৰ্বি ভাষাত আমি অনুবাদ কৰি সেই দুটি গান 5000 শিল্পীয়ে গাব বুলি আমি আশা ৰাখিছো যে 5000 শিল্পী ইয়াতে সমবেত হ'ব। আৰু ইয়াত কামৰূপ জিলাত বসবাস কৰা কাৰ্বিসকল সকলো ইয়াতে আমি আমন্ত্ৰণ জনাইছো। আৰু কামৰূপৰ লগতে মেঘালয় মৰিগাঁও নগাঁও বিশ্বনাথ চাৰিআলিত কাৰ্বিখিনিকো আমি আমন্ত্ৰণ জনাইছো আৰু লগতে কাৰ্বি আংলঙৰ শিল্পী দল ইয়াত আহি উপস্থিত হ'বহি। আমি আশা ৰাখিছো ইয়াত আমি দুদিনীয়া কাৰ্যসূচীত বৃহৎ সমাগমেৰে আমি এই কাৰ্বি যুৱ মহোৎসৱ আমি সকলো উদযাপন কৰিব পাৰিম। আমি সকলো ৰাইজক আমি আদৰণি জনাইছো আপোনালোকে আহক এই পাথৰকুঁৱাৰী খেলপথাৰত এই দুদিনীয়া 26 আৰু 27 ডিচেম্বৰ 2025 এই দুদিনীয়া এই যিটো আমাৰ কাৰ্বি যুৱ মহোৎসৱত আপোনালোকে আহক। ইয়াত আপোনালোকে আমাক সহায় সহযোগিতা উৎসাহ উদ্দীপনা আগবঢ়াওক। তো আমি এই আজিৰ এই মঞ্চৰ পৰাই আমি যিটো শুভাৰম্ভণি আমি সকলোকে আহ্বান জনাইছো। কাৰণ বস্তু সময়ৰ লগে লগে ইতিমধ্যে নোহোৱা হৈ যাবলৈ ধৰিছে। গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে নিশ্চয় সেইবিলাক যুৱচামৰ মাজত নতুনকৈ প্ৰচাৰ কৰিব বা যুৱচামে আগ্ৰহী হ'ব বুলি ক'ব পাৰি। নিশ্চয় আনন্দৰ বিষয়। আমি গুৱাহাটী মাজমজিয়াত এই নাৰেঙ্গী পাথৰকুঁৱাৰী দুদিনীয়া কাৰ্যসূচীৰে আমি প্ৰথমবাৰৰ বাবে কাৰ্বি যুৱ মহোৎসৱ আমি আয়োজন কৰিছোঁ। সকলোৱে জানে যে গুৱাহাটীখন এটা সময়ত আমাৰ কাৰ্বি বসতি স্থান আছিলে। ক্ৰমাগতভাৱে এতিয়া মানুহবোৰ লাহেকৈ নাইকিয়াই হ'ল আৰু গাঁও কিছুমান নোহোৱা হৈ গ'ল। তথাপি আমাৰ এই গুৱাহাটী মহানগৰত প্ৰায় 52খন গাঁও আমি ইতিমধ্যে চিনাক্ত কৰিছোঁ আৰু বাঢ়িব। এই 52খন গাঁৱৰ লগতে আৰু আমাৰ আশে পাশে যিবোৰ জিলা আমাৰ মৰিগাঁও বা আমাৰ নগাঁও বিশ্বনাথ চাৰিআলি এনেকুৱা আমাৰ প্ৰায় 9খন জিলাত আমাৰ মানে ভৈয়ামত বসবাস কৰা কাৰ্বিসকল আছে। আৰু আমি প্ৰত্যেকটো জিলাৰ মানে প্ৰতিনিধিসকলক আমি ইয়াতে আমন্ত্ৰণ জনাইছোঁ দুদিনীয়া কাৰ্যসূচীত। আৰু আমাৰ বিশেষ আমি গুৱাহাটীত বসবাস কৰা এই 52খন গাঁৱৰ মানে প্ৰত্যেকটো গাঁৱৰ সকলো মানুহখিনিক আমাৰ কাৰ্বিসকলক আমি ইয়ালৈকে আমন্ত্ৰণ জনাইছোঁ। আমি একতা কৰিব লাগে আৰু আমি কাৰ্বি আংলঙৰ লগত আমি একেলগে এই কাম আমাৰ যুৱ উৎসৱটো আমি আয়োজন কৰিছোঁ। আৰু আমাৰ মানে কাৰ্বি আংলং আৰু আমাৰ প্লেনছত আমি থকা সকলৰ যি মানে পৰম্পৰাগত আমাৰ হেৰিবোৰ আমাৰ পাৰ্থক্যবিলাক আছে আমি সেইবিলাক এক কৰাৰ কাৰণে আমাৰ লক্ষ্য। সেইকাৰণে আমি এই আয়োজনবিলাক কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ এই অনুষ্ঠানটোত অকল আমাৰ কাৰ্বি বুলি নহয় আমি সকলো জাতি জনগোষ্ঠী আমি সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ এই অনুষ্ঠান উপভোগ কৰাৰ কাৰণে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।